নমস্কাৰ আজি অষ্টম শ্ৰেণীৰ পঞ্চম পাঠ ন বিশ্বচিত অবিশ্বস্তে পাঠটি অসমীয়া অনুবাদৰ সৈতে আগবঢ়োৱা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবা। লগতে চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা। অস্তি কস্মিচিদ সমুদ্ৰ তীৰে বিশাল জম্বু বৃক্ষ। কোনো এটা সমুদ্ৰৰ পাৰত এজোপা বিশাল জামু গছ আছিল। তাত ৰক্তমুখ নামৰ বানৰহ প্ৰতিবছতি স্ম। তাত ৰক্তমুখ নামৰ এটা বান্দৰে বাস কৰিছিল। তস্য বৃক্ষস্য অধঃ কদাচিৎ কৰালমুখ নাম মকৰহ সমুদ্ৰ শৈলাত নিষ্কম্য আগতঃ। তস্য বৃক্ষস্য অধঃ সেই গছজোপাৰ তলতে কোনো এদিনাখন কৰালমুখ নামৰ এটা ঘঁৰিয়ালে সমুদ্ৰৰ মাজৰ পৰা ওলাই আহিল। আয়ন্তং মকৰং দৃষ্ট্বা ৰক্তমুখনে পুক্তঃ। ওলাই অহা ঘঁৰিয়ালটোক দেখি ৰক্তমুখে ক'লে, তৎ ভৌ ভৱান অভ্যাগত অতিথি। হেৰা তুমি মোৰ অতিথি। তৎ ভক্ষয়েতু ময়া দত্তানি অমৃততুল্য জাম্বু ফলানি। গতিকে তুমি মই দিয়া এই অমৃত সদৃশ জামুফল গ্ৰহণ কৰা। উক্তাংশ কথিত আছে, অপূজিতো অতিথি যস্য গৃহাত ইয়াতি বিনিশ্বনঃ গশ্যন্তি বিমুখস্তস্য প্ৰীতি সহ দেৱতাঃ। অপূজিতো অতিথি, যদি এখন ঘৰৰ পৰা অতিথি পূজা অবিহনে বিমুখ হৈ ঘূৰি যায়, তেতিয়াহ'লে সেই ঘৰখনৰ পিতৃ দেৱতাও অসন্তুষ্ট হয়। এবমুক্ত তস্মৈ সহ জাম্বুফলানি দত্তান্নাপান। ইয়াকে কৈ তাক জামুফল দিলে। মকৰো অপি তানি ফলানি ভক্ষয়িত্বা তেন সহ চিৰং বাৰ্তালাপম কৃত্বা সুখম অনুভূয় স্বগৃহং গচ্ছতি স্ম। ঘঁৰিয়ালেও সেই ফলখিনি খালে আৰু তাৰ লগত বহু সময় ধৰি কথা বাৰ্তা পাতিলে, সুখ অনুভৱ কৰি নিজৰ ঘৰলৈ গুচি গ'ল। তদুপৰান্তম নিত্যমেৱ তৌ বানৰ মকৰৌ জাম্বুশয়স্থিতৌ বাৰ্তালাপম কুৰ্বন্তৌ সুখেন তিষ্ঠতঃ। তাৰ পিছৰে পৰা সেই বান্দৰ আৰু ঘঁৰিয়ালে জামু গছৰ তলত লৈ বহু সময় কথা বাৰ্তা পাতিলে আৰু সুখ অনুভৱ কৰি ঘৰলৈ যায়। মকৰো অপি ভক্ষিত অৱশেতানি জাম্বুফলানি গৃহং গত্বা চ ভাজ্যায় পশ্যতি স্ম। ঘঁৰিয়ালেও সেই অৱশিষ্ট ৰোৱা জামুফলখিনি নিজৰ ভাজ্যালৈ বুলি লৈ যায়। একদা মকৰি পৃষ্ঠৱতী এদিনাখন ঘঁৰিয়ালৰ পত্নীয়ে সুধিলে, নাথ এবং বিধানী অমৃত সদিনাশানি জাম্বুফলানি কুত্ৰ প্ৰাপ্নোসি। নাথ, এনেকুৱা ধৰণৰ অমৃত সদৃশ জামুফল তুমি ক'ত পোৱা? মকৰহ উক্তবান, ঘঁৰিয়ালে ক'লে, ভদ্ৰে মম অস্তি পৰম সুহৃদ ৰক্তমুখ নাম বানৰহ। মোৰ এটা পৰম বন্ধু ৰক্তমুখ নামৰ বান্দৰ আছে। সহ প্ৰীতিপূৰ্বক ইমানি ফলানি প্ৰয়শ্যতি। সি মৰমতেই এই ফলবোৰ দিয়ে। মকৰি অচিন্তয়ত, ঘঁৰিয়ালৰ পত্নীয়ে চিন্তা কৰিলে, যহ সদৈৱ অমৃত তুল্যানি মধুৰানি ফলানি ভক্ষয়তি। যিয়ে নেকি সদায় অমৃতৰ সদৃশ এই ফলবোৰ ভক্ষণ কৰে, তস্য হৃদয়ম অমৃতময়ং ভৱিষ্যতি। তাৰ হৃদয়খনো নিশ্চয় অমৃতময় হ'ব। অনন্তৰং সা প্ৰতিমুক্তৱতী। শেষত তাইৰ স্বামীক ক'লে, যদি ময়া ভাজ্যায়াহ তৃণূনম প্ৰয়োজনমস্তি তৰ্হি তস্য হৃদয়ম মহ্যম আনিয় দদাতু। যদি মোৰ দৰে ভাজ্যাৰ তোমাৰ প্ৰয়োজন আছে, তেতিয়াহ'লে তাৰ হৃদয়খন আনি মোক দিয়া। ৰেণ তৎ ভক্ষয়িতা জৰা মৰণ ৰহিতা ভৱিষ্যামি। যেন তৎ ভক্ষয়িতা, যেনেদৰে সেইখন ভক্ষণ কৰি খাই মই ৰোগ আৰু মৃত্যুৰ পৰা নিৰাপদে থাকিব পাৰোঁ। তস্য বচনং শ্ৰুত্বা মকৰহ উক্তবান। তাইৰ কথা শুনি ঘঁৰিয়ালে ক'লে, ভদ্ৰে মাম ঐৱতঃ। তুমি তেনেধৰণে নক'বা। য়তঃ সহ প্ৰতিপন্নো অস্মাকং ভ্ৰাতাঃ। যিহেতু তেওঁৰ আমাৰ ভাতৃ সদৃশ। তেওঁক ব্যাপাদয়িতুং ন শক্যতে। তেওঁক প্ৰবঞ্চনা কৰিব নোৱাৰোঁ। তত্ৰজেনং মিথ্যা আগ্ৰহম। গতিকে সেই মিছা আগ্ৰহ তুমি ত্যাগ কৰা। এবং প্ৰতিপত্নৌ মধ্যে
বহু বিবাদ ভৱত এনেধৰণে পতি পত্নীৰ মাজত বহু বিবাদ লাগিল অনন্তৰং কিং কৰোমি শেষত কি কৰোঁ কথং চ মে বৈদ্ধ ভৱতী কেনেধৰণে তাইক মই বহ কৰোঁ ইতি বিচিন্তস্য বানৰৰ পাৰ্শ্বমাগতবান ইয়াকে চিন্তা কৰি সি বান্দৰৰ ওচৰলৈ আহিলে বানৰো অপি চিৰাদায়ন্তং তং চ উদ্বেগম অৱলক্ষ্য প্ৰবাস বান্দৰেও চিন্তাবিদ্ধ মনে উদ্বেগিত হৈ তেওঁৰ ওচৰলৈ অহা দেখি সুধিলে ভূমিত্য কি মধ্য শ্ৰীৰং বেলয়া সমাগতো আছে কি হেৰা বন্ধু তুমি দেখোঁ আজি চিন্তান্বিত মনে আছা কস্মাৎ কাৰণত চ উল্লাসং ন আলপচি কি কাৰণে তোমাৰ মনত আনন্দ নাই মকৰ হাহ ঘৰিয়ালে ক'লে মিত্ৰ অদ্যতপ ভাতৃৰে নিষ্ঠুৰৈ বাক্যমাং ত্ৰজিতৱতী আজি তোমাৰ ভাতৃপত্নীয়ে মোক বৰ নিষ্ঠুৰ বাক্য বা কথা এটি ক'লে উক্তৱতী চ তাই কৈছে ভৌ কৃতজ্ঞ মা দৰ্শয় মৃত্যং স্বমুখ তোমাৰ মুখ মোক নেদেখুৱাবা যতসং প্ৰতিদিনং মৃত্যম উপজীৱসী পৰং প্ৰত্যুপকাৰাৰ্থং তং কদাপি গৃহং ন আনয়সী যে হেৰা অকৃতজ্ঞ তুমি মোক তোমাৰ মুখ নেদেখুৱাবা যিহেতু প্ৰতিদিনে তুমি তোমাৰ বন্ধুৰ ওচৰলৈ যোৱা কিন্তু তোমাৰ বন্ধুক কোনোদিন আমাৰ ঘৰলৈ নানা বানৰেন উত্তম বান্দৰে ক'লে ভূমিত্য যুক্তম উক্তম মত ভাতৃ জয়াহা মোৰ ভাতৃপত্নীয়ে যুক্তিযুক্ত কথাই কৈছে উক্তংশ কথিত আছে দদাতি প্ৰতিগৃহণাতি গৃহমস্যাতি পিশ্যতি ভুংতে ভোজয়তি শৈৱ প্ৰীতি সদ্বিধ প্ৰীতি লক্ষণম অৰ্থাৎ দদাতি দিয়া প্ৰতিগৃহণাতি লোৱা গৃহমস্যাতি ঘৰলৈ অহা পিশ্যতি সোধা ভুংতে ভোজয়তে খোৱা আৰু খুওৱা এই ছটা হ'ল প্ৰীতিৰ লক্ষণ এবং উক্ত মকৰস্য গৃহং গন্তুং বানৰহ তস্য পৃষ্ঠমাৰুহ এনেধৰণে কৈ ঘৰিয়ালৰ ঘৰলৈ যাবৰ কাৰণে বান্দৰ তাৰ পিঠিত উঠিলে ইদানিম অগাধে জলধৌ সবেগং গচ্ছন্তং মকৰম অৱলক্ষ্য ভয়তষ্ট মানসহ প্ৰবাস এনেধৰণে পানীত অগাধ পানীৰ মাজত যেতিয়া জোৰেৰে ঘৰিয়ালটো যাবলৈ ধৰিলে তেতিয়া ভয়ত বান্দৰটোৱে ক'লে ভাত্ৰ শানৈ শানৈ গম্যতাং জলকল্লুলৈহ প্লাপ্যতে মচিৰম ভাই লাহে লাহে যোৱা পানীৰ ঢৌৱে মোৰ শৰীৰটো কঁপাই তুলিছে তত আকৰ্ণ মকৰ চিন্ত তাকে শুনি ঘৰিয়ালটোৱে চিন্তা কৰিলে অচৌ অগাধং জলং প্ৰাপ্তি মে বসহ সংজাত এই অগাধ পানীৰ মাজত এতিয়া সি মোৰ বশ হৈ গৈছে তস্মাৎ কথে আমি অশ্বই নিজ অভিপ্ৰায় গতিকে মোৰ নিজৰ অভিপ্ৰায় মই ব্যক্ত কৰিব পাৰোঁ উক্তবাঞ্চ কথিত আছে উক্তবাঞ্চ আৰু সি ক'লে মৃত্যু ত্ৰং বধায় সম আনিতো ময়া বন্ধু তোমাক বধ কৰিবৰ বাবে মই তোমাক আনিছোঁ তব হৃদয়ং ভুক্ত মম ভাতৃ ভাজ্যা তুষ্টা ভৱিষ্যতি তোমাৰ হৃদয়খন ভক্ষণ কৰি মোৰ পত্নী সন্তুষ্ট হ'ব প্ৰত্যুৎপন্নমতি বানৰহ আহ তাৎক্ষণিক বুদ্ধিসম্পন্ন বান্দৰে ক'লে ভদ্ৰ যদেৱ কিমৰ্থং ত্ৰয়া মম ততেব ন কথিত হওঁ যদি সেইটোৱে হয় তেতিয়াহ'লে তুমি মোক তাতে কিয় নকলা যেন স হৃদয়ং জম্বু কুতৰে সদৈৱ ময়া স্বগুপ্তং কৃতং তৎ ভাতৃজায়ে অৰ্পয়ামি যিহেতু মোৰ হৃদয়খন জামু গছৰ কোটৰত সংগোপনে ৰাখি থোৱা আছে গতিকে ভাতৃপত্নীক মই কি দিম তয় অহং শূন্য হৃদয় অত্তকস্মাৎ আনিত তুমি মোক শূন্য হৃদয়খনলৈ কিয় আনিলা তদ আকৰ্ণ মোহো মকৰহ পুনঃ বানৰং জম্বু বৃক্ষম আনিতবান সেই কথা শুনি মূৰ্খ ঘৰিয়ালে বান্দৰক পুনৰ জামু গছৰ ওচৰলৈ লৈ আহিলে বানৰহ তমব জম্বু বৃক্ষম আৰুহ অচিন্তয়ে বান্দৰে লগে লগে জামু গছত উঠিলে আৰু চিন্তা কৰিলে অহো লব্ধস্তাৱত প্ৰাণ হাই আজি মোৰ প্ৰাণ ৰক্ষা পৰিল সাধু উচ্চতে সাধুসকলে ঠিকেই কৈছে ন বিশ্বস্তে অপি ন বিশ্বাস
বিশ্বাত ভয়ম উৎপন্নং মূল্যান্যপি নিকিন্ততি। অৰ্থাৎ যিজন বিশ্বাসঘাতক অবিশ্বাসী তেওঁ কেতিয়াও বিশ্বাসত ল'ব নাপায়, আৰু তেওঁ যদি বিশ্বাসত লোৱা হয় তেতিয়াহ'লে তাৰ পৰা ভয়ৰ সৃষ্টি হয়। কাৰণ মম অদ্বৈত পুনৰ্জন্ম নিব সংজাত, গতিকে আজি মোৰ পুনৰ্জন্ম হ'ল। ইতি বিচিন্ত চিন্তয়মানং বানৰ মকৰং উক্তবান। ইয়াকে চিন্তা কৰি বান্দৰে ঘঁৰিয়ালক ক'লে ভূমিত্ৰ অৰ্পয়তত হৃদয়। এনেধৰণে চিন্তা কৰি থাকোঁতে বান্দৰক ঘঁৰিয়ালে ক'লে, হেৰা বন্ধু, তোমাৰ হৃদয়খন মোক অৰ্পণ কৰা, য'ত ভক্ষতে ভাতৃপত্নী তুষ্ঠা ভৱিষ্যতি, যিখন ভক্ষণ কৰি তোমাৰ ভাতৃপত্নী সন্তুষ্ট হ'ব। অতঃ বিহস্য নিৰ্ভৰ্ষণ বানৰহ তম আহ। ইয়াৰ পাছত নিৰ্ভয়ে বান্দৰে তেতিয়া ক'লে, ধিং মূৰ্খ হ, বিশ্বাসঘাতক কিং কস্যচিত হৃদয়ং ভৱতি। ধিক মূৰ্খ, বিশ্বাসঘাতকৰ কি হৃদয় থাকিব পাৰে? তদস্যু গম্যতামিত, গতিকে তুমি ইয়াৰ পৰা যাব পাৰা। ন ভূয়পি ত্ৰয়া অত্তম আগত্যভ্যম ইতি, কোনোদিন যাতে তুমি এই স্থানলৈ আৰু ঘূৰি নাহা। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা। নমো নমঃ।